নমস্কাৰ জনালোঁ সকলোলৈ। আজি মই আপোনালোকৰ লগত CTET LP আৰু UPত কোনটো ছাবজেক্টে কিমান মাৰ্ক কভাৰ কৰি আছে সেই বিষয়ে আলোচনা কৰিম। LPত যিহেতু আমি সকলোৱে জানো প্ৰাইমেৰীৰ কাৰণে হয়, তাত পেডাগজি থাকে 30 মাৰ্কছৰ, মেথেমেটিক্স থাকে 30 মাৰ্কছৰ, তাৰে আমাৰ 15 মাৰ্কছৰ ছাবজেক্ট পেডাগজি থাকে আৰু 15 মাৰ্কছৰ যিটো NCERT ক্লাছ 1ৰ পৰা 5ৰ বুকৰ মানে যিখিনি কনচেপ্ট হয় বা টপিক হয় সেইখিনি কভাৰ কৰা হয়। এনভাইৰনমেণ্টৰ 30 মাৰ্কছ থাকে, 15 মাৰ্কছ ছাবজেক্ট পেডাগজি আৰু 15 মাৰ্কছ NCERT বুক ক্লাছ 1 to 5। লেংগুৱেজ 1 30 মাৰ্কছৰ থাকে, 15 মাৰ্কছ ছাবজেক্ট পেডা এণ্ড 15 মাৰ্কছ থাকে পয়েম এণ্ড কম্প্ৰিহেনশ্যন। এণ্ড লেংগুৱেজ 2 30 মাৰ্কছ থাকে, 15 মাৰ্কছ ছাবজেক্ট পেডাগজি থাকে আৰু 15 মাৰ্কছ কম্প্ৰিহেনশ্যন। টোটেল 150 মাৰ্কছ। এণ্ড UPটো আমাৰ ছেমে হয়, 150 মাৰ্কছ থাকে, পেডাগজি থাকে 30 মাৰ্কছ আৰু SST আৰু ইয়াত এটা চেঞ্জ হয়, SST আৰু মেথেমেটিক্স এণ্ড ছায়েন্সটো ল'ব লাগে। SST মেইনলি আৰ্টছৰ ষ্টুডেণ্টে চুজ কৰিব লাগে আৰু মেথেমেটিক্স এণ্ড ছায়েন্সটো ছায়েন্সৰ ষ্টুডেণ্টে। ইয়াত 60 মাৰ্ক থাকে, তাৰে 20 মাৰ্কছ হৈছে ছাবজেক্ট পেডাগজি আৰু 40 মাৰ্কছ NCERT বুকৰ কভাৰ কৰা হয় ক্লাছ 6 to 8। লেংগুৱেজ 1ত 30 মাৰ্কছ থাকে, ছেম হয়, ওপৰ LPৰ নিচিনা ছেম হয়। লেংগুৱেজ 2টো 30 মাৰ্কছ থাকে। যদিহে আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিছে ছাবস্ক্ৰাইব